তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বায়োলজি কিছুমান কমন বিচাৰি আছিলা তো সেই হিচাপত মই PYQ কেইখনমান চেক কৰি চালো আৰু PYQ বিশেষকৈ যেহেতু তোমালোকৰ বায়োলজি পৰীক্ষাত সাইন্টিফিক নেমৰ ওপৰত কোৱেশ্চন আহিবই আৰু তাৰ ইউজেছো আহে ঠিক আছে সেই এলিমেন্টস বিলাক বা সেই বস্তুবিলাক সেই কম্পোনেন্টস বিলাকৰ তোমাৰ ইউজেছ বিলাকো আহে সো PYQ চাই মেলি খুব ফ্ৰিকুৱেন্টলি খুব যোনবিলাক তোমাৰ সাইন্টিফিক নেম ৰিপিট হৈ থাকে সেইখিনি মই লিষ্ট আনিছো লগতে সাইন্টিফিক নামৰ লগতে তাৰ ইউজেছ কি আছে সেইবিলাকো মই ডিসকাস কৰি যাম তো প্ৰথমতে আমাৰ যোনটো লৈছো নিমৰ তোমাৰ সাইন্টিফিক নেম আৰু এটা মনত ৰাখিবা সাইন্টিফিক নেমটো প্ৰথমটো জেনাস বুজাই পিছৰটো কি স্পেচিছ জেনাসটো সদায় আৰম্ভণি লেটাৰটো কেপিটেল লেটাৰ হয় আৰু স্পেচিছত স্মল লেটাৰ হয় ঠিক আছে এটো লিখোতে সাৱধান হ'বা এটো নিমৰ কি আছিলে এজাডিৰেক্টা ইণ্ডিকা হৈছে কি নিমৰ সাইন্টিফিক নেম আৰু ইয়াৰ কিহত ইউজ কৰা হয় বসন্ত ৰোগ ছালৰ ৰোগ ঔষধি গুণ যোনবিলাক তোমালোকে জানাই নিমৰ কি ইউজ আছে এজাডিৰেক্টা ইণ্ডিকা হৈছে নিমৰ সাইন্টিফিক নেম চিনকোনা বিধৰ তোমাৰ সাইন্টিফিক নেমটো হৈছে কি চিনকোনা অফিচিয়েলিছ এটো হৈছে সাইন্টিফিক নেম লিখোতে সাৱধান হ'বা এলে তলত এই লাইন বিলাক দিবা আৰু ইউজেছ বিলাক মানে কি হয় এই বস্তুটো এই গছবিধৰ ইউজ ক'ত হয় মেলেৰিয়া প্ৰতিষেধক সৰ্দি কাহ এইবিলাক বিশেষকৈ ৰোগ প্ৰতিৰোধক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে সেগুন টেকটনা গ্ৰেনেচিছ সেগুনটো জানাই সেগুন গছৰ আমি ঘৰৰ বস্তু যিকোনো ধৰণৰ ফাৰ্নিচাৰ বস্তু বনাবৰ ক্ষেত্ৰত ইউজ কৰো সেইকাৰণে কাঠৰ আচবাব বনোৱাৰ বাবে বহুত সেগুন গছটো বহুত মানে কি হয় সাধাৰণতে মানুহৰ মাজত খুব ফেমাস হয় হয়নে সেগুন গছৰ বস্তু এটা বহুত দিন লাষ্টিং কৰে বুলি কয় গতিকে ইউজেছ বিলাক সেই কাঠৰ আচবাব বনোৱাৰ ক্ষেত্ৰত ইউজ হয় সেগুনৰ সাইন্টিফিক নেমটো কি হৈছে টেকটনা গ্ৰেনেচিছ মৰাপাট জানাই মৰাপাটৰ ৰছী হওক মৰাপাটৰ বস্তা হওক বেগ হওক সেইবিলাক বনাবৰ কাৰণে আমাৰ মৰাপাট বা জুট বুলি কয় যোনটো ইংৰাজীত সেইটো ইউজ কৰা হয় ঠিক আছে মৰাপাট তোমাৰ কি হ'ব হেও পাইছে ন জিআই টেগ পাইছে আমাৰ অসমৰ ফালৰ পৰা মৰাপাটটো ঠিক আছে তাৰ সাইন্টিফিক নেমটো কি আছে কস্কৰাছ কেপচুলিডাছ হৈছে তোমাৰ কি হ'ব মৰাপাটৰ সাইন্টিফিক নেম আৰু ইয়াৰ ইউজেছ বিলাক তোমালোকে খালি এইবিলাক মুখস্থ ৰাখিবা দেই বায়োলজিত তোমাৰ এই সাইন্টিফিক নেম বিলাক মুখস্থ থাকিব লাগিব তেতিয়াহে লিখিব পাৰিবা এইবিলাক মই যোনখিনি দিছো ৰেন্ডম দিয়া নাই এইখিনি পৰীক্ষাত আহিয়ে আছে তোমালোকে PYQ চালে চাবা সাধাৰণতে মই দেখিছো কি বটানী সেকশনৰ পৰা সাইন্টিফিক নেমটো বেছিকৈ আহে প্লেনেটছ বিলাকৰ যোনবিলাক আহে সেই সেকশনটোৰ পৰা সাইন্টিফিক নেম প্ৰায় অহা দেখিছো যিমানখিনি মই 2012 চনৰ পৰা চেক কৰি চালো 23 লৈকে তো প্ৰায় অকল ইয়াৰ আহে হলেও তোমালোকে অকমান দুই এটা এনিমেলৰ চাই ল'বা সাইন্টিফিক নেম ঠিক আছে যেনেকে আমাৰ হিউমেনৰ কি হোমো সেপিয়েন্স বুলি আছে ন বান্দৰ এইবিলাকৰ চাই ল'বা যোনবিলাক আমাৰ ইভলিউশনৰ লগত যোনবিলাক জড়িত আছে বান্দৰ হওক এপছ হওক আৰু আমাৰ হিউমেন বডি হওক এইবিলাক হিউমেন বিং হওক ইহঁতৰ মানে কি হয় সাইন্টিফিক নেম বিলাক চাই থৈ দিবা যোনটো ৰিভলিউশনৰ লগত ৰিলেটেড ঠিক আছে অকমান এনিমেলৰো চাব পাৰিবা কিন্তু প্লেন্টছৰ এইখিনি চালেই হ'ব মৰাপাটৰ কলো ৰিহা মুগা ৰিহা এইবিলাক জানা নহয় ৰিহাৰ কি আছে বৰ্মেৰিয়া নিভিয়া এটো হৈছে তোমাৰ ৰিহাৰ সাইন্টিফিক নেম কি কামত ব্যৱহাৰ কৰা হয় সূতা মাছ মৰা জাল আঠুৱা এইবিলাক বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় তো নেক্সট 6 নম্বৰ আহিলে কি হিমলু গছৰ কথা জানা হিমলু গছ তিতাচপা শিশু এইবিলাক হিমলু কি হৈছে বম্বেক্স চিক এটো কি ঘৰৰ ব্যৱহাৰ্য সঁজুলি হিচাপত ব্যৱহাৰ কৰা হয় হিমলু গছ নেক্সট তিতাচপা কি আছিলে মাইকেলিয়া চাম্পাৰ তো এটো হৈছে ঘৰৰ ব্যৱহাৰ্য একেটা বস্তু তিতাচপা হিমলু সেগুন এইবিলাক সবৰ ইউজেছ বিলাক একেই হয় শিশু গছটো কি হ'ব দলবাজিয়া শিশু বুলি কোৱা হয় ঘৰৰ একেই ঘৰৰ আচবাব ঠিক আছে ঘৰৰ আটক ধুনীয়া কোঠালি সজোৱাৰ ক্ষেত্ৰত আমাৰ এই শিশু গছ ব্যৱহাৰ কৰা হয় ঠিক আছে অশ্বগন্ধা কি হয় আমাৰ বৃদ্ধ যেতিয়া বয়স হয় বৃদ্ধ বয়সত তোমাৰ যেনেকৈ আমাৰ হাত ভৰি গাঁঠি এইবিলাকৰ বিষ হয় ন সেই বিষবোৰ বা এনেকুৱা ধৰণৰ ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত এই অশ্বগন্ধাটো ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সাইন্টিফিক নেমটো হৈছে কি উঠানিয়া সামফেৰিয়া বুলি কোৱা হয় চেনিফেৰিয়া বুলি কোৱা হয় উঠেনিয়া চেমফেৰিয়া ঠিক আছে অশ্বগন্ধাৰ ইয়াৰ ইউজেছ বিলাকৰ লগত চাই যাবা অকল সাইন্টিফিক নেম চালেই নহ'ব সাইন্টিফিক নেমৰ লগতে ইউজেছ বিলাকো চাই যাবা আহি যায় তুলসী গছৰ কথা তোমালোকে জানাই কিমান ঔষধি গুণ আছে কাহ চৰ্দি পৰা ধৰি যিমানখিনি তোমাৰ ঔষধি গুণ আমাৰ কি হ'ব কিছুমান চিৰাপ টিৰাপো তুলসীৰ পৰা বনোৱা হয় ইয়াৰ কি হ'ব সাইন্টিফিক নেমটো বহুত ইম্পৰ্টেণ্ট অচিনম চেংটাম ঠিক আছে তুলসী গছৰ তোমাৰ সাইন্টিফিক নেম তো নেক্সট আৰু 5টা আছে কালমেঘৰ কি আছে আন্দ্ৰাগ্ৰাফিছ পেনিকুলাটা
এন্ড্ৰাগ্ৰাফিছ পেনিকুলাটা হৈছে কালমেঘৰ সাইন্টিফিক নেম। চাহ এইটো জানাই কেমেলিয়া চাইনেচিছ। চাহৰ আমাৰ অসমৰ চাহটো কি বুলি কোৱা হয়? কেমেলিয়া চাইনেচিছ আছামিকা বুলি কোৱা হয়। আম, শিলিখা, জবা এই তিনিটা কমন নাম বা আহি থাকে। আৰু জবাৰ তোমালোকে ডাইজেকশ্যন কৰিছে হয় নে নহয়? জবাৰ কি বুলি কোৱা হয়? হিবিস্কাছ ৰজেচাইনেচিছ বুলি কোৱা হয়। শিলিখাৰ কি বুলি কোৱা হয়? টাৰ্মিনেলিয়া চেবুলা বুলি কোৱা হয়। আমৰ কি হ'ব? মেগনিফেৰা ইণ্ডিকা। এইটো খুব কমন নেম, মানুহৰ সুধি থাকে, মানে প্ৰায় সুধি থাকে। এই যোনকেইটা মই 15টা তোমালোকক কমন দিলো নেম, তোমাৰ চাইন্টিফিক নেম দিলো, সেইকেইটা তোমালোকে ভালকে চাই যাবা। ইউজেছ বিলাকৰ অকমান চাবা, যোনখিনি ইউজেছ মই পালো সেইখিনি দি দিলো। আৰু চাহ, আম, শিলিখা এইবিলাকতো জানাই তোমালোকৰ ইউজেছ কি। শিলিখাৰো ঔষধিক গুণ আছে কিছুমান। আম বতৰৰ ফল হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইবিলাক চাবা। আৰু জীৱ জন্তু দুই এটা চাই থবা। মই ক'লো নহয় ৰিভলিউচনৰ লগত ৰিলেটেড যোনবিলাক তোমাৰ পৰে, স্পেচিছ বিলাক পৰে, ঠিক আছে, সেইবিলাকো অকমান চাইন্টিফিক নেম বিলাক চাই যাবা। ইয়াৰ পিডিএফটো মই ডেছক্ৰিপশ্যনত দি দিছো। আৰু কিছুমান এনেকুৱা ধৰণৰ আছে ন ৰোগ, মানে ৰোগ কি হয়, কেনেকুৱা কিছুমান ধৰণৰ ৰোগ আছে, ধৰা সেইটো ভাইৰাছৰ পৰা হয় নে, প্ৰটজোৱাৰ পৰা হয় নে, তোমাৰ বেক্টেৰিয়াৰ পৰা হয়, সেইবিলাকৰ মই লিষ্ট এটা দিম। আৰু লগতে তাৰ নিৰাময়ৰ কাৰণে কি কি ধৰণৰ আমি প্ৰতিষেধক হিচাপে ল'ব পাৰো তাৰো মই এটা ভিডিঅ' তোমালোকক অতি সোনকালে দি দিম। তোমালোকে এইটো প্ৰেক্টিচ কৰিবা। এইখিনি বস্তু এইখিনিয়ে প্ৰায় ৰিপিট হৈ থাকে। ঠিক আছে, ধন্যবাদ। জয় অসম।